নমস্কাৰ মিচিং ৰাকাম কুমাৰ চুডুং শিলঙলো মৰিয়নি নিউ সোণোৱাল মিচিং গাঁও চদুং আৰু মৰিয়নি নিউ সোণোৱাল মিচিং গাঁও চ আজি 10 দিন ধৰি সদৌ অসম ভিত্তিত কৰ্মশালা কৰিলোঁ মিচিঙৰ ঢোল বাদন আৰু লোকনৃত্য কৰ্মশালা লোকনৃত্য প্ৰশিক্ষণৰ কৰ্মশালা চলি আছে আজি সামৰণি দিন আজি সফল পৰিসমাপ্তিত আমি এই কৰ্মশালাত যিসকল শিক্ষাৰ্থী আছিল প্ৰশিক্ষাৰ্থী আছিল সেই প্ৰশিক্ষাৰ্থীসকলৰ কাষলৈ যাম আমি প্ৰশিক্ষকৰ কাষলৈ যাম আৰু তেখেতসকলৰ পৰা মনৰ কথা জানিম যে চাগেৰ চেমিলাত তেওঁলোকৰ মনৰ অনুভৱকে আছিল অকণমান বাইদেউ আচলতে আপোনালোকে কিন্তু ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে যে মিচিংসকলৰ তিনিটা এনেকুৱা সম্ভ্ৰম আছে যিটো আন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত দেখা নাযায় মিচিংসকলৰ নিজাকৈ এটা ভাষা আছে মই আগম কৰোঁ মিচিংসকলৰ এটা নিজৰ এটা নৃত্য আছে যাক গুমৰাং নৃত্য বুলি কওঁ আৰু মিচিংসকলৰ আছে বয়ন শিল্প গতিকে ইমান সম্ভ্ৰম থকা মিচিং জাতিৰ আজি অন্য এটি সম্ভ্ৰম লোকনৃত্য ঢোল বাদন আৰু লোকনৃত্য কৰ্মশালাত চলি আছে নিউ সোণোৱাল গাঁৱত গতিকে আজি এই কৰ্মশালাত যিসকল প্ৰশিক্ষাৰ্থী আছে তেখেতসকলৰ কাষলৈ যাম আৰু আপোনালোক আছিন্ন অপিনিয়ন কাপে মাতন সাত কৰ্মশালা সবগিলা অকলকৈ গেটাকান মাষ্টৰে আয়ো শিকাই থাকে কাপান্ত কাপে এবার সপটাকা মেঙ্গাপটন নকা আইতা ন কাপে মাতন ন সাতজাঙান কক কিন্তু বহিন মুলুক মিচিঙৰ যিটো ঢোল বাদন আৰু আচলতে লোকনৃত্য কাংকানা বহিন শিকিছোতো কৈছে ন আমি নকনে মন্দিৰা মিলি কাপা আন্তনছে কৰ্মশালা চাম নমিনা নমস্কাৰ মোৰ নাম শ্ৰীমতী পাৱনী মিলি নমিনা কুমৰুক সিটো আমি পিলুত্তমা লাগা কৰ্মশালা চাক বিহে নকবলে কাপা আন্তন কৰ্মশালা চাক বিহে ngolu কাই ৰূপে আইৰাক চেম্পল এন্ডু ngolu সাৰব ngolu মাই পাই গাই তাগাই 10 দিনীয়া কৰ্মশালা চাক লেদুলাংকল লেদুলাং পে চেম্পিয়ন কৰ্মশালা পাতিব লাগে ন ঠিক আছে নকা নমস্কাৰ মই জুপিকা পাইন কাপা আন্তন ন নমস্কাৰ মকামিন ময়ূৰী মিলি দেখো আইৰাগাই আচলতে কৰ্মশালা চব গুণছে কাদো আপোনালোকে মোলোকে মিচিং আওমাঙা কাংকানৰ পৰা মিচিং সাজ সজ্জাৰে আহিছে সুসজ্জিত হয় গতিকে কাংকানক তৰিচুত আমদাক আৰু যিসকল প্ৰশিক্ষক আছিল প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰিছে আৰু সময় পালে লেদুলাংকু পাইছে মোলোক দুৰ্বাম তৰিয়াম লাগে কাৰণ দুৰ্বে তুৰমল মোলোক টাকামা তৰিয়ে আৰু ৰাগামা তৰিয়ে গতিকে ৰাগামা তুৰবনে ডাঙৰছে শ্ৰীচাং অপেকি সময় আচলতে বোলো দুমদুমক ডেমিছুপ লাগে আচলতে ছমানক চৰিচুপ লাগে বা আই পাইনে দৰিঙে নমস্কাৰ আজি আমি যোৰহাট জিলা দিৰবিকা বাঙৰ উদ্যোগত আৰু মৰিয়নি অপুনিকা বাঙৰ সজনত 20 তাৰিখৰ পৰা 18 তাৰিখৰ পৰা 28 তাৰিখৰ 10 দিনে আমি ঢোল আৰু লোকনৃত্যৰ ওপৰত আমি প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিছিলোঁ আজি শেষৰ দিন গতিকে আমাৰ দেখাৰ উদ্দেশ্যটো হৈছে আমাৰ যিবোৰ মিচিঙৰ লোককৃষ্টি সংস্কৃতি আছে পৌৰাণিক সেইবোৰ আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সংৰক্ষণ কৰি আমি মিচিং গাঁও বা উঠি অহা প্ৰজন্মক কেনেকৈ আমি তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ মিচিং ঢোলেই হওক বা লোকনৃত্যই হওক পৌৰাণিকবোৰ গতিকে সেইটো এটা প্ৰয়াস আমি যোৰহাট জিলাৰ উদ্যোগত আমি মৰিয়নি নিউ সোণোৱাল গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ গতিকে ইয়াতে যথেষ্ট ধৰণৰ আমি সহায় পাইছোঁ আমাৰ মৰিয়নি বাংকেট থকা যিবোৰ মিচিং অধ্যুষিত অঞ্চল আছে প্ৰত্যেকখন গাঁৱৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ আটাইতকৈ ভাল লগা কথাটো হৈছে কি আমাৰ যিটো নাৰীৰ ঢোলৰ প্ৰশিক্ষণ আগতে আমি শুনিছিলোঁ যদিও ধৰক ক'ৰবাত চুৰচুৰীয়াকৈ চলিছিল যদিও আনুষ্ঠানিকভাৱে ইয়াতে নাৰী ঢুলীয়াৰ যিটো প্ৰশিক্ষণ ইয়াতে অনুষ্ঠিত কৰা হ'ল আৰু সেই মৰ্মে বিভিন্ন জিলাৰ পৰা ইয়াত আহি অংশগ্ৰহণ কৰিছে বিশেষকৈ আপোনাৰ ধেমাজি জিলাৰ পৰা লখিমপুৰ জিলাৰ পৰা মাজুলী জিলাৰ পৰা যোৰহাট জিলাৰ পৰা ইয়াতে ধৰক 18জনী ছোৱালী ইয়াত ঢোলৰ প্ৰশিক্ষণ কাৰ্যসূচী চলাই ইতিমধ্যে আজি সমাপ্ত কৰিছে আৰু তেওঁলোকৰ জৰিয়তে আমি এটা ভৱিষ্যত দিনত আমি তেওঁলোকক লৈ আমি নাৰীৰ যিটো ঢুলীয়া এই ঢুলীয়া আমি প্ৰসাৰৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাম বুলি আমি আজি
সংকল্প অনুভৱ কৰিছোঁ বা লৈ যাব পাৰিম বুলি এটা আমি আশা এটা দেখিছোঁ। গতিকে ইয়াৰ পৰা আমি তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশিক্ষক হিচাপে কোন কোন আহিছিলে? প্ৰশিক্ষক হিচাপে আমি সকলোৱে জানো যে ঢোলৰ যাদু বুলি যাক আমি কওঁ মিচিঙৰ হেমচন্দ্ৰ কুটুম ওৰফে সেৱক কুটুম ছাৰ আহিছে আৰু মিচিং বিহুবী কেবাঙৰ চেণ্ট্ৰেল কমিটিৰ পৰা অবজাৰ্ভাৰ হিচাপে পঠাইছিলে মুখ্য প্ৰশিক্ষক হিচাপে কংগ্ৰেছৰ দলে আৰু সহযোগী হিচাপে আমাৰ কৃষ্ণকান্ত পেগু, দেৱজিৎ পেগু আৰু ৰাজা দলে তেওঁলোকক লৈ মেলি আমি পৰীক্ষণ কাৰ্যসূচীটো চলালোঁ। গতিকে তেওঁলোকেও একদম মানে অন্তৰৰ পৰা তেওঁলোকে কেনেকৈ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ল'ৰা ছোৱালীসকলক কেনেকৈ আমি ঢোলটোমে প্ৰশিক্ষণ দি তেওঁলোকক একদম ভিতৰলৈ আমি সোমাই দিব তেনেকুৱা ধৰণৰ প্ৰচেষ্টাত তেওঁলোকে 10 দিন এই 10 দিনটো সমাপ্ত কৰিছে। তাৰ কাৰণে মই প্ৰশিক্ষকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিচাপে যে তেওঁলোকে দুৰ্বৃত্ত আগবাঢ়ি মৰণীয় সমষ্টি হৈ সকলো এতিয়া আঞ্চলিক আগবাঢ়ি তাৰ কাৰণে মই কৰোঁ তাৰে কিবা লাষ্ট দিন হ'ব আমালোকে বিপুল বিপা চলা আমালোকে আগবাঢ়ি যাব পাৰে আমাৰ মালাম কেনেকুৱা? নমস্কাৰ, আমার নাম দেশিরাম পেগু, মরিয়নি বাংকাগাঁও সভাপতি। সভাপতি আমি যে ডিরবুই যোৰহাট জিলাৰ ডিৰবুই কাবাঙৰ হেৰিত সহযোগত ৰাইজৰ সহযোগত মানে এই কৃষ্টি ডিৰবুই কাবাং সংগ্ৰাম লালিলা বুলি এদিকে মাজুলী গোৱামুখ তাৰপিছত তেনে শিৱসাগৰ অনুভৱ বগুলা নৃত্য এটা 7 দিনীয়া নৃত্য পৰিক্ৰমত কাহিকা চালা নাম লগাকে কেনেকৈ এটা হৈছে বুলি গৌৰৱ কৰিছোঁ। 7 দিনত যে গৌৰৱ দিছে নতুন শিকাৰীবিলাকে দূৰ বজোৱা নাচনীসকলে যে ধুনীয়াকৈ হেৰি কৰিছে বুলি গৌৰৱ কৰিছোঁ। তাৰপিছত হ'লেও জুলীয়া অলপ গগলুনা সুধিছে মেইন সেৱাক কুটুম দেৱজিৎ দলে দেৱজিৎ পেগু ভৱিষ্যতলৈ দৃষ্টি যে তেওঁলোকে জীয়াই ৰাখিব কাৰণে আশা ৰাখিছোঁ। মই মিচিং ডিৰবুই কেবাঙৰ মৰিয়নি আঞ্চলিকৰ সম্পাদক হিচাপে অতি ভাল লাগিলে 10 দিনীয়া অনুষ্ঠানটো বিশেষকৈ মহিলাসকলৰ ল'ৰা ছোৱালীসকলৰ দ্বাৰা ইয়াত অনুষ্ঠিত হ'ল। ময়ো জনা অৱগত নাছিলোঁ যদিও পোনপ্ৰথমবাৰৰ বাবে আমাৰ মিচিং জাতিৰ মহিলাসকলো যে বা ছোৱালীসকলো যে ঘৰৰ সেও জানে সেও লাগে সেইটো আজি সেৱক কুটুম ছাৰৰ ধুনীয়াকৈ ইয়াত 10 দিনীয়াকৈ আমি কাৰ্যসূচীটো আমি গতিকে আমি ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকললৈকেও পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মিচিং জাতিৰ সাংস্কৃতিক ক্ষেত্ৰত উন্নয়ন হওক বুলি ভাবি মোৰ চমু